মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এখন হেল্থ স্কিম চৰকাৰে ৰূপায়ণ কৰিছে। এই স্কিমখনৰ অধীনত অসমৰ প্ৰাইভেট হস্পিটাল আৰু চৰকাৰী হস্পিটালসমূহত যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে নগদ টকা নিদিয়াকৈ অৰ্থাৎ কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব। তো অসমৰ যিখিনি প্ৰাইভেট হস্পিটেল এই স্কিমত ইনক্লুড কৰা হৈছে য'ত আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব তাৰ লিষ্ট এখন প্ৰকাশ কৰা হৈছে আৰু সেই হাস্পতাল কেইখন আপোনালোকক মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো ইয়াত আপোনালোকে চাওক এই লিষ্টখন প্ৰকাশ কৰা হৈছে আৰু ইয়াত হাস্পতাল কেইখন ইনক্লুড হৈ আছে যিকেইখন হাস্পতালত চৰকাৰী কৰ্মচাৰীসকলে কেছলেছ অৰ্থাৎ নগদ টকা নিদিয়াকৈ সম্পূৰ্ণ নিজৰ চিকিৎসা কৰাব পাৰিব। তো ইয়াত যিখিনি হাস্পতাল দিয়া আছে মই আপোনালোকক নামসমূহ জনাই দিছো। চাওক, আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যিখিনি হাস্পতাল আছে বৰপেটা, ডিব্ৰুগড়, যোৰহাট, কোকৰাঝাৰ, ইয়াত আপোনালোকে ট্ৰিটমেণ্ট কৰাব পাৰিব কেছলেছত। তাৰ লগতে দৰং কেঞ্চাৰ কেয়াৰত কেছলেছ ট্ৰিটমেণ্ট পাব। তেজপুৰ কেঞ্চাৰ কেয়াৰ এইখন ইনক্লুড হৈ আছে। লখিমপুৰ কেঞ্চাৰ চেণ্টাৰ এইখনো ইনক্লুড হৈ আছে। ইয়াত আপোনালোকৰ কেঞ্চাৰৰ ট্ৰিটমেণ্ট কেছলেছ অৰ্থাৎ নগদ টকা নিদিয়াকৈ কৰাব পাৰিব। ইয়াৰ লগত আৰু কেইখনমান কেঞ্চাৰ হাস্পতাল ইনক্লুড কৰা হৈছে সেইখিনিও মই আপোনালোকক জনাম। তাৰ লগতে অসমত যিমানখিনি মেডিকেল কলেজ হাস্পতাল আছে আটাইকেইখন মেডিকেল কলেজ হাস্পতালতে এই স্কিমৰ অধীনত আপোনালোকে কেছলেছ অৰ্থাৎ নগদ টকা নিদিয়াকৈ চিকিৎসা কৰাব পাৰিব। তো সেই মেডিকেল কলেজ কেইখন হৈছে আপোনাৰ ধুবুৰী মেডিকেল কলেজ, আসাম মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ, ডিফু, নগাঁও, যোৰহাট, লখিমপুৰ, ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ যিখন বৰপেটাত আছে, তিনচুকীয়া মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, আটাইকেইখন মেডিকেল কলেজ অসম চৰকাৰৰ আটাইকেইখন মেডিকেল কলেজতে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে। ইয়াৰ লগতে কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ বাবে আৰু কেইবাখনো ইয়াতে হাস্পতাল দিয়া হৈছে। তো তাৰ ভিতৰত আছে অনকো কেয়াৰ ডিফু আছে, ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ইনক্লুড হৈ আছে, শিলচৰ কেঞ্চাৰ চেণ্টাৰ ইনক্লুড হৈ আছে, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, তাতো আপোনালোকে কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰাব পাৰিব। এতিয়া আহিছো প্ৰাইভেট হস্পিটেলসমূহত। যিকেইখন প্ৰাইভেট হস্পিটেল এই স্কিমত ইনক্লুড হৈছে, যিকেইখন প্ৰাইভেট হস্পিটেলত গ'লে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ যিখন কাৰ্ড আছে MMLSAY যিখন কাৰ্ড সেই কাৰ্ডখনৰ জৰিয়তে ট্ৰিটমেণ্ট কৰিব পাৰিব। সেই হস্পিটেল কেইখন হৈছে GNRC আটাইকেইখন হস্পিটেল আছে। GNRC আমিনগাঁৱৰ এখন, GNRC দিছপুৰ, GNRC 6 মাইল, এইকেইখনত আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব। তাৰ লগতে গুড হেল্থ হস্পিটেল প্ৰাইভেট লিমিটেডত আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব। ডাউন টাউন হস্পিটেল গুৱাহাটীত কৰিব পাৰিব। শংকৰদেৱ নেত্ৰালয়া ইনক্লুড হৈ আছে। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, তাতো আপোনালোকে যিটো কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব। ইম্পৰ্টেণ্ট আটাইতকৈ গুৰগাঁৱত থকা যিটো মেদান্তা মেডিচিটি আছে তাতো কেছলেছ ট্ৰিটমেণ্ট পাব এই স্কিমৰ আণ্ডাৰত। মেক্স হেল্থ কেয়াৰ, তাতো আপোনালোকে কেছলেছ ট্ৰিটমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব। তো এই 33খন মেডিকেলৰ ইয়াত ইনক্লুড কৰা হৈছে লিষ্ট কেইখনত। আপোনালোকৰ সুবিধাৰ বাবে লিষ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'ব পাৰিব। আৰু এই হাস্পতালখিনিত কেছলেছ আপোনালোকে পইচা নগদ টকা নিদিয়াকৈ নিজৰ ট্ৰিটমেণ্ট কৰিব পাৰিব। ঠিক আছে। তো এই হাস্পতাল কেইখনৰ উপৰিও আৰু কেইখনমান হাস্পতালৰ লগত চৰকাৰে কথা পাতি আছে। এইমছ গুৱাহাটী হওক নাইবা নাৰায়ণা হৃদয়ালয়ে হওক, তো তেনেকুৱা কেইবাখনো আৰু প্ৰাইভেট হাস্পতাল এই স্কিমটোত ইনক্লুড হ'ব আৰু তেতিয়া আপোনালোকে সেই নিৰ্দিষ্ট হাস্পতাল কেইখনতো কেছলেছ ট্ৰিটমেণ্ট কৰিব পাৰিব। এতিয়া কথাটো হ'ল এই যিকেইখন হাস্পতাল আছে এইকেইখনত যে আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰিব তেনেকুৱা কথা নহয়। যিকোনো হাস্পতালত ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু সেই হাস্পতালত আপোনালোকে খৰচটো নিজে বহন কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকে এই স্কিমত ৰিইম্বাৰ্ছমেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব, ক্লেইম কৰিব পাৰিব। ঠিক আছে। তো যিখিনি হাস্পতাল এই লিষ্টত নাই এই হস্পিটেলত যদি আপোনালোকে ট্ৰিটমেণ্ট কৰে তেন্তে আপোনালোকে কেছলেছ সুবিধাটো নাপাব, অৰ্থাৎ নগদ নিদিয়াকৈ যিটো ট্ৰিটমেণ্ট কৰাৰ সুবিধা সেইটো নাপাব। আপোনালোকে সেই হাস্পতালত পইচা খৰচ কৰিব লাগিব। খৰচ কৰাৰ পিছত এই স্কিমত আপোনালোকে ক্লেইম কৰিলে সেই পইচাটো পুনৰ উভতাই পাই যাব। তো এই স্কিমৰ সুবিধা পাবৰ বাবে আপোনালোকে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ' অলৰেডি দিয়া আছে, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। চালে আপোনালোকে যিখন হেল্থ কাৰ্ড সেই হেল্থ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো তাৰ আগতে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব। তো ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভাল পালে তেন্তে
লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব